টিয়ক টাউনৰ সমীপতে থকা জগদুৱাৰ গোৱালগাঁও জগদুৱাৰ গায়নগাঁৱৰ দুটাকৈ শিবিৰ। প্ৰথম কথাটো হৈছে তেওঁলোকৰ বিদ্যুৎ নাই। সৰু সৰু কোঠাত প্ৰায় এশ লোক আছে। দুটা শিবিৰত প্ৰায় 10টাকৈ শিশু আছে। চাওকচোন এই মাতৃসকলে এই কণ শিশুসকলক উৎকট গৰমত বিচনীৰে বিচি আছে। কোনো শিশু অসুস্থ, শিশু খাদ্যৰ অভাৱ। আমি আহ্বান জনাইছোঁ আপোনাৰ দৰে যে এই সমষ্টিটো পূৰ্বে টিয়ক সমষ্টিৰ অন্তৰ্গত আছিলে, বৰ্তমান মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত টিয়ক টাউনৰ নিচেই কাষতে বিদ্যুতৰ ব্যৱস্থা পৰা হয়নে নহয় আমি নাজানো। যদি পাৰে বিদ্যুতৰ ব্যৱস্থা কৰক। আৰু তেওঁলোকে একেখন মছজিদতে পুৰুষ মহিলা সকলোৱে কিন্তু থিয় ইয়াতে বহি থাকে, পাল পাতি বহি থাকে। আমি তেওঁলোকৰ পৰা কথা পাতিম। 10টাকৈ শিশু আছে, বাকৰ কোলাত শিশু এটাকৈ। এতিয়া শিশুবিলাক এনেকৈ আছে, শিশু খাদ্য পাইছে নাই? শিশু খাদ্য মানে তেনেকৈ দিয়াহি নাই। ডাঙৰখিনিৰ কাৰণে খিচিৰি দিয়ে। কেতিয়াবা দেখোন ল'ৰা ছোৱালী শুইয়ে থাকে, খাবলৈও তেনেকৈ নাপায়। বিস্কুট চিস্কুট দিছেহি বাৰু। এনেকৈ বিস্কুট খাই বৈ থাকে আৰু ৰাতিপুৱা সাঁজ যোনে বনাই তেনেকৈ খাবলৈ পায়। ল'ৰা ছোৱালীবোৰক দিয়ে চবেই মিলাই মিলি। ইমান যে গৰমতে একদম বেছি আছে, মহো পৰিছে, এনেকেই থাকিবলগীয়া হৈছে। এনেকৈ থাকিব লগা হৈছে। বহুত কষ্ট হৈছে মানুহবিলাকৰ, ল'ৰা ছোৱালীৰ পৰা মানুহ, এইবোৰ বুঢ়াসকল, ডাঙৰ মানুহবিলাকো আছে, বয়সস্থ, তেওঁলোকৰ চব ফালৰ পৰাই মানে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু। শিশুটোৰ গা বেয়া নেকি? গৰম উঠিছে। প্ৰদীপ, তেওঁ কান্দি যে আছে, শিশুটোৰ গা বেয়া নে গৰমত কান্দিছে? শিশুকেইটাৰ গা বেয়া হৈছে নেকি? গা বেয়া হৈছে। হয়, আমি কান্দি থকা শিশুটো মাকক, শিশুটোৱে যে কান্দি আছে দেখিছোঁ, গা চা ভাল নহয় নেকি? গা বেয়া, জ্বৰ কৰে ৰাতিপুৱাৰ পৰা, মানে নমাই নাই কোচৰ পৰা। গা গৰম হৈ আছে। দৰৱ পাতি পোৱা নাই? নাই পোৱা। টিয়কৰ কোনটো আশ্ৰয় শিবিৰ নাম কৈছিলে? প্ৰদীপ, জগদুৱাৰ টাউনৰ কাষতে লাগিছে। কোনো জগদুৱাৰ আহিছিলে সেইদিনাখনি ডাঙৰ মানুহবিলাকক পানীয়ে খোৱা। জগদুৱাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। এক মিনিট, জগদুৱাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়। এক মিনিট দেই, এক মিনিট। জগদুৱাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয় টিয়কৰ কাষত। জগদুৱাৰ এই যিটো শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ আশ্ৰয় শিবিৰ, শিশু অসুস্থ হৈছে, জ্বৰ হৈছে আৰু শিশু খাদ্য পোৱা নাই। গতিকে ব্যৱস্থা কৰিব লাগে। কাইলৈ আমি চাম এইটো আশ্ৰয় শিবিৰত শিশু খাদ্য পালে নে নাপালে। পুনৰবাৰ কৈছোঁ, টিয়ক জগদুৱাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়, এই প্ৰাথমিক বিদ্যালয়ত থকা আশ্ৰয় শিবিৰত শিশুৰ জ্বৰ হৈছে, অসুস্থতা হৈছে, কেইবাটাও শিশু আছে প্ৰাথমিক বিদ্যালয়খনত। শিশুৰ অসুস্থতা লগতে শিশু খাদ্য পোৱা নাই। কাইলৈৰ ভিতৰত আমি অনুষ্ঠান কৰিম। মই আশা কৰিম কাইলৈ শিশু খাদ্য পোৱাৰ বাতৰি আমি এই শিবিৰটোৰ পৰা আমি দেখুৱাবলৈ সক্ষম হ'ম। দৃষ্টি আকৰ্ষণ কৰিলোঁ জিলা আয়ুক্তৰ। ৰঞ্জিত, প্ৰদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ।